হাই আহকচোন আজি আমি কথা পাতোঁ আমি একচুৱেলি সোণ কিয় কমাই কিনিব লাগে দেশৰ এই পৰিস্থিতিৰ সময়ত বা কিয় সোণ কিনিব নালাগে। একচুৱেলি আমাৰ দেশত সোণৰ মানে ডিমাণ্ড বহুত বেছি, মানে সোণৰ চাহিদা বহুত বেছি। আমি খুব বিয়া বাৰু পাতিলে বা বেলেগ ধৰণৰ উৎসৱ পাৰ্বণ হ'লেও আমাৰ মানুহে সোণ কিনি খুব ভাল পায়। কিন্তু আমাৰ দেশত যদি আমি চাবলৈ যাওঁ সোণৰ বছৰি উৎপাদন হয়, মানে ভাৰতত নিজাববীয়াকৈ উৎপন্ন হয় মাত্ৰ 1 টন সোণ, বা খুব বেছিছে বেছি কৰিলে হয়তো 2-2.5 টন বা 3 টনলৈকে সোণ উৎপাদন আমাৰ হ'ব পাৰে। কিন্তু আমাৰ দেশত এক বছৰত হোৱা সোণৰ চাহিদা হৈছে প্ৰায় 700ৰ পৰা 800 টনছ। ক'ত আমাৰ 1 আৰু 2 টন উৎপাদন হয় আৰু ক'ত আমাক লাগে বছৰি 700ৰ পৰা 800 টন সোণ। আৰু যোৱা বছৰ যদি আমি 2025-26 যদি যিটো আমি বিত্তীয় বৰ্ষ ফাইনেন্সিয়েল ইয়েৰ চাওঁ, তেনেহ'লে এৰাউণ্ড 721 টন সোণ ইণ্ডিয়ালৈ ইম্পৰ্ট কৰা হৈছে। এতিয়া এই যে সোণটোক আমি বাহিৰৰ পৰা আমাৰ দেশলৈ মানে আমদানি কৰি আনো, যিটো আমি ইম্পৰ্ট কৰা বুলি কওঁ, সেইটো কৰোঁতে একচুৱেলি আমি মানে বহুত পইচা আমাৰ গভৰ্ণমেণ্টে খৰচ কৰিবলগীয়া হয়। কাৰণ সোণৰ দাম মানে গ্ৰামত বাহিৰত $146, কিন্তু এৰাউণ্ড $146, কিন্তু আমাৰ যিহেতু ৰুপিৰ মানে ভেলুটো অকণ কমি যায়, গতিকে আমি $146 জেগাত আমি 1 টনত 14,000 ওপৰত দি আনিব লাগে। আৰু এক গ্ৰামত তেনেকৈ হ'লে ভাবক যে য'ত আমি 700-800 টন সোণ আনি আছোঁ, তেনেহ'লে আমি কিমান বেছি পইচা তাত খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে এই সোণখিনি আনা মানে এতিয়া আপোনাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত ডলাৰৰ ভেলুটো যিমানে বাঢ়ি গৈ থাকে, আমি সিমানেই বেছি আমাৰ ইণ্ডিয়ান ৰুপিটো দি সোণটো কিনিব লাগিব। গতিকে আমাৰ